পানীৰ বটলবোৰ স্কুলত ল'ৰা ছোৱালীয়ে নিওঁতে আচলতে হালধীয়া দাগ হৈ যায়, বহুতৰে আইৰণৰ দাগ হয় পানীৰ, লগতে ফ্ৰিজত ৰাখি থ'লেও বহুদিন পানীৰ বটলবোৰ এনেকুৱা ক'লা দাগ হয়। এই বটলটো ঠাণ্ডাৰ দিনত যিহেতু ফ্ৰিজৰ পানী খোৱা নহয়, ফ্ৰিজত ৰাখি থোৱা আছিলে আৰু এনেকৈ ক'লা দাগ হৈ গৈছে, দেখিছেনে? আজি আপোনালোকক টিপছ এটা দিম, বহুতে উপকৃত হ'ব। আমি এই বটলটো এতিয়া চাৰ্ফেৰে বা তেনেকৈ চাবোনেৰেও পৰিষ্কাৰ কৰিব পাৰোঁ, কিন্তু তেতিয়া গোন্ধ এটা থাকি যায়। কিন্তু এই চাবোন আৰু চাৰ্ফ ব্যৱহাৰ নকৰাকৈ আপোনালোকে এই পদ্ধতিৰে যদি পানীৰ বটল পৰিষ্কাৰ কৰে, যিমান লেতেৰা নাথাকক, হালধীয়া যদি হৈ গৈছে বটলটো বা আপোনাৰ ক'লা দাগ হৈ গৈছে যদি, ইমান ধুনীয়া পৰিষ্কাৰ হ'ব, আপুনি নিজে আচৰিত হ'ব ৰিজাল্টটো দেখি পেলাই। নিশ্চয় জানিবলৈ মন গৈছে কি পদ্ধতি, নহয়নে? বিশেষকৈ স্কুলত পঠিওৱা ল'ৰা ছোৱালীৰ মাতৃসকলে উপকৃত হ'ব এই ভিডিঅ'টিৰ পৰা। হয়তো বহুতে জানে বা নাজানিবও পাৰে, গতিকে মই শ্বেয়াৰ কৰিছোঁ। এয়া হৈছে চাউল, দেখিছেনে? আমি যে ভাত খাওঁ, ভাত খোৱা চাউল। এই বটলটোত কোনো ধৰণৰ চাৰ্ফো দিব নালাগে, চাবোনো দিব নালাগে বা একো দিব নালাগে, বা একো আপোনালোকে ভিতৰত জাবৰ দি পেলাই ঘঁহিবও নালাগে। মাত্ৰ আপোনালোকে ইয়াতে কেইটামান চাউল দিব। এনেকৈ এই বটলটোত চাউল কেইটামান, বহুত বেছিও নালাগে। আৰু এইকেইটা চাউলেৰে আপোনালোকে এটা যে বটল চাফা কৰিব পাৰিব তেনেকুৱা নহয়, বহুত কেইটা বটল আপোনালোকে চাফা কৰিব পাৰিব। মই ৰিজাল্টটো সন্মুখতে দেখুৱাই দিম। অকণমান চাউল দিছোঁ, বহুত বেছিও নহয়। দি পেলাই যিমান আপোনালোকৰ লেতেৰা বটল আছে, খুব সুন্দৰ নতুনৰ দৰে হ'ব। আজিয়ে কৰি চাওক যদি বিশ্বাস হোৱা নাই, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে উপকৃত হ'ব পাৰে। এনেকুৱা ধৰণৰ কিছুমান সহজ পদ্ধতি মই মাজে মাজে আনি থাকোঁ। ইয়াতে পানী দি দিম, যিমানখিনি পানী দিয়ে দিব, দি পেলাই ধুনীয়াকৈ বটলৰ ঢাকোনখন লগাই এনেকৈ দিব। ইমান সুন্দৰ চাফা হ'ব, তাৰমানে কৈছোঁ নহয়, আপোনালোকে নিজে আচৰিত মানিব। যিমান লেতেৰা নাথাকক, যদি ক'লা হৈ গৈছে, হালধীয়া হৈ গৈছে, মই এই বটলটো আজি পৰিষ্কাৰ কৰিব লওঁতে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কিছুমান সহজ বস্তুৱে আমি জানিব পাৰিলে বহুত উপকৃত হোৱা যায়। পুৰা কলাবোৰ আপোনাৰ লেতেৰাবোৰ গোটেই ওলাই আহিব। একো জাবৰেৰেও ঘঁহিব নালাগে, কোনো ধৰণৰ আপোনালোকৰ ইয়াতে চাৰ্ফৰো গোন্ধ নোলায়, চাবোনৰো গোন্ধ নোলায়। মাত্ৰ এনেকৈ দিব লাগে, পুৰা কলা পানী ওলাই যাব। মই নিজে আচৰিত হৈ যাওঁ আচলতে যেতিয়াই চাফা কৰোঁ। চাব, এয়া দেখিছেনে কেনেকুৱা ক'লা পানী ওলাইছে, আৰু ভিতৰখন ইমান ধুনীয়া চাফা হৈছে। মই আৰু অকণমান দিওঁ জোকাৰি, যিহেতু বহুত বেছিয়ে লেতেৰা হৈছিল। এনেকৈ যিমান বটল আছে আপোনালোকৰ, বগা বটলবোৰো আপোনালোকৰ যদি হালধীয়া বৰণ হৈ যায়, খুব সুন্দৰ চাফা হ'ব। এতিয়া মই দেখুৱাই দিম। প্ৰথমতে দেখিছেই কেনেকুৱা ক'লা হৈছে, আৰু ইমান সেয়া লেতেৰা পানী দেখিছেনে কেনেকুৱা। চাব ৰ'ব, ভিতৰখন মই দেখুৱাই দিছোঁ। এয়া চাওক কিমান ধুনীয়া চাফা হৈছে। হয়তো আপোনালোকে কেমেৰাত ধৰিব তেনেকৈ পৰা নাই। আপোনালোকৰ যদি তেনেকৈ পানীৰ বটলবোৰ লেতেৰা হৈছে, পৰিষ্কাৰ কৰক আৰু মোক জনাব কেনেকুৱা পাইছে ৰিজাল্টটো। আজিয়ে কৰকচোন। যদি হালধীয়া হৈছে বটলটো, আপোনাৰো অকণমান চাউল দিয়ক, অকণমান পানী দিয়ক, আৰু এনেকৈ জোকাৰি দিয়ক। এই বটলটো হয়ে চাফা, লগতে আপোনাৰ যিবোৰ মেৰিণ্ডা বা তেনেকৈ ঠাণ্ডাৰ বটল, সেই বটলবোৰতো পানী দিলে হালধীয়া বৰণ হৈ যায়। বা ফ্ৰিজত ৰাখিলেও বটলটো হালধীয়া হ'লে ভাল নালাগে। এনেকৈ ব্যৱহাৰ কৰিব আৰু মোক ৰিজাল্টটো জনাব। এৰিছোঁ, পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। সকলোৱে জনাব।